हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিছে আবেলি 6টা। এয়া যোৱাকালি গৈছোঁ মন্দিৰলৈ, যিহেতু বছৰৰ প্ৰথমটো দিন আছিলে। প্ৰথমতে সেয়া উগ্ৰতৰাত সোমালোঁ, তাত বহুত ভিৰ আছিলে। তাত সেৱা কৰি পেলাই এয়া আহি পালোহি মংগল চণ্ডী, আৰু তাতো ভালকৈ সেৱা কৰিলোঁ। ইয়াত ধুনীয়াকৈ নিৰিবিলি এটা পৰিৱেশ। বহুত মানুহে এই মন্দিৰটোৰ কথা নাজানে, বহুতে জানে বাৰু। আৰু তাৰপাছতে মোৰ আহি হ'লে ইয়ালৈ বিৰাটেই ভাল লাগে। তাৰপাছতে ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। দেও আছিলে, দেউকো পালোঁ। গতিকে ভালকৈ সেৱা কৰি পেলাই গোটেই বছৰটোৰ কাৰণে, আৰু ল'ৰা ছোৱালী দুটাও যিহেতু দূৰত থাকে, অকণমান এনেকৈ ওলাই আহিব পাৰিলে ভাল লাগে। সদায় অৱশ্যে দিগদাৰী হয়, মানে কেতিয়াবা অকণমান ৰাতিপুৱা পৰত দিগদাৰীও হৈ যায়। যোৱাবাৰো আহিছিলোঁ, আজিও পাৰিলোঁ, মানে তাৰ কাৰণে ভগৱানক বহুত বহুত ধন্যবাদ। যিহেতু আনিলে মোক, কাৰণ ৰাতিপুৱা উঠোঁতে অকণমান দেৰিয়ে হৈছিলে। পাৰোঁ নে নোৱাৰোঁ মনতে বহুত দুবিধা হৈ আছিলে। মানে ভাবি আছিলোঁ পাৰিলে যাম। তাৰপিছত ৰিয়ায়ো জোৰকৈ ধৰিলে, ব'লা মা, মইতো নহ'লে নেপামেই আৰু যোৱা নহ'ব। তাৰপিছতে পূজাটো যিহেতু তাই আহিব নোৱাৰিলে, গতিকে এয়া আমি ধুনীয়াকৈ আহি দৰ্শন কৰি ল'লোঁহি। এইফালে আছিলে শিৱ আৰু এয়া গণেশ, আৰু দেখাই মানে ভালকৈ দেখুওৱা নহ'লে বাৰু। আৰু তাৰপাছতে এয়া নামি আহিলোঁ সেৱা কৰি পেলাই ভালে কুশলে। আৰু ব'লক দেখাই থাকোঁ মানে আৰু কি কৰিলোঁ, কি নাই কৰা। যোৱাকালি বাছ ইমানেই আছিলে বাৰু। যোৱাকালি আৰু পিছবেলা ক'লৈকো ওলাই যোৱা নহ'ল, যিহেতু এওঁ অফিচ থাকে। ৰাতি ভাবিছিলোঁ খিচিৰি বনাম। তাৰপাছত ভাবিলোঁ নহয়, ল'ৰা ছোৱালী দুটাইনো কেতিয়া খাব, সিহঁত দেখোন যাবগৈ হ'ব। এলাহ নকৰি পেলাই এয়া ল'লোঁ। অলপ পিঁয়াজ আৰু নহৰু লৈছোঁ। মই দেখাবলৈ পাহৰি গ'লোঁ, সেইকাৰণে ঢাকনাখন খুলি দেখাই দিছোঁ। সেইখিনি বোলো চপাৰটোতে চব কৰি ল'ম, মিহিকৈ কাটি ল'ম বুলি ভাবিছিলোঁ, কিন্তু এলাহ লাগিলে। গতিকে এইটো থাকোঁতে আৰু কাটি থকাৰ কোনো প্ৰয়োজনো নাই। গতিকে ইয়াতে এনেকৈ চৰি দেই, চব কৰি ল'লোঁ। একদম সাধাৰণভাৱে আগতে মাহঁতে বনোৱা ধৰণেই বনাম বুলি ভাবিছোঁ, একদম চিম্পুল ধৰণে, একো মা মছলা নিদিওঁ। কেতিয়াবা আজিকালি বিভিন্ন ধৰণে বনাব পাৰি, কিন্তু মই তেনেকৈ ভবা নাই। মই একদম চিম্পুলকৈ আগতে যিটো আমি কণীৰ দম খাইছিলোঁ, তেনেকৈ আলু দি পেলাই তেনেকৈয়ে বনাই লওঁ। কিন্তু মই একো মছলা ব্যৱহাৰ কৰা নাইকিয়া দেই। ইচ্ছা কৰিলে ইয়াত ৰেড চিলি বা অন্যান্য ধৰণৰ মা মছলা দিব পাৰি। যিহেতু এওঁ ৰাতি মছলা খাবলৈ ইমান ইচ্ছা নকৰে, আৰু মই সেইকাৰণে একদম চিম্পুল ধৰণে বনাইছোঁ। সেয়া কণী ভজা তেলখিনিতে অকণমান পাঁচফোৰণ দি দিছোঁ, অকণমান ডালচেনি দি দিছোঁ। পিঁয়াজখিনি আৰু নহৰুখিনি ভালকৈ ভাজি লৈছোঁ। আৰু তাৰপাছতে মই ইয়াত অকল জিৰা ধনিয়াহে ব্যৱহাৰ কৰিছোঁ দেই। আৰু এই বইল কৰি থোৱা আলুখিনি দি দিছোঁ। অলপ ফুলকবিও আছিলে লগত। ফুলকবিখিনি পিছে মই কুকাৰত বইল কৰা নাই, এটা চচপেনত অকণমান নিমখ দি উতলাইহে লৈছিলোঁ। তাৰপাছতে ভালকৈ উতল অহাত মই দি দিছোঁ কণীকেইটা। বাছ মোৰ কণীৰ দম ৰেডি হৈ গ'ল। ৰাতি এনেকৈ চিম্পুল ধৰণেই ভাল লাগে, গতিকে একদম সাধাৰণভাৱে বনাইছোঁ। কচুৰি মেথি অকণ দি দিছোঁ, আৰু ভাবিলোঁ ভাত নবহাওঁ, এইফালে কুকাৰটোতে পাতি দিছোঁ। অকণমান ঘিউ আৰু তেল দি দিছোঁ, আৰু তাতে দি দিছোঁ অকণমান জিৰা। বোলো অকণমান জিৰা ৰাইচ কৰোঁ। চাউলকেইটা অকণমান ভাজি লৈ পেলাই পানী ঢালি দিছোঁ, আৰু বাছ বেছি সময় নালাগে। পানীটো অকণমান ভাততকৈ কম পৰিমাণত দিছোঁ, যাতে জৰজৰীয়া হৈ থাকে। আৰু তাৰপাছতে এটা হুইচেল অহাত এয়া নমাই পেলাই বাঢ়ি লৈছোঁ। চাওকচোন, পটককৈ হৈয়ে গ'ল কণীৰ দম আৰু জিৰা ৰাইচ। বাছ ৰাতিটো তেনেকৈয়ে শেষ হ'ল। আৰু আজি ৰাতিপুৱালৈ আহিছোঁ। এয়া দেখিছেনে, মোৰ হেল্পাৰ এজনী ৰিয়া আৰু এজনী টিচা, মানে ননদৰ ছোৱালী। আৰু মই বনাইছোঁ এয়া মাটি দালি, সিহঁতে ৰুটি আৰু এখন ভাজি। মই ঠিক ঠাক কৰি দিছোঁ, লৰোৱা বগোৱাখিনিহে কৰি দিছে বাৰু, তথাপিতো বহুত সহায় হৈ যায়। সিহঁতে এয়া, মই এইফালে মাটি দালি কাঢ়ি থৈ লৈছোঁ, আৰু এওঁৰ কাঁহীখন ৰেডি কৰি লৈছোঁ। ইফালে আমি ব্ৰেকফাষ্টটো কৰিছোঁ, সেইখিনি বাৰু দেখুৱাই নহ'লে। ৰাতিপুৱা ইমান লৰালৰি হৈ যায়। আৰু এয়া দুপৰীয়াৰ ভাত সাজ। এইফালে বহিছে, সিহঁতেনো কি কমেণ্ট দিয়ে অকণমান শুনাই দিওঁ ৰ'ব। কেনেকুৱা আছে? টেষ্টি? অ'কে, সেইটোৱে লাগে। মই ষ্টাৰ্ট দিয়া নাই। তোৰতো শুনি লওঁ। জলকীয়া লাগিব, সেয়া জলকীয়া আচাৰ, জলকীয়া কেঁচা জলকীয়া খায়েগা। ঔটেঙা দি গাইছ, মজা। আমাৰ ঘৰত মাটি দালি, ঔটেঙা আৰু একো নালাগে। সকলোৱে ভাল পায়, গতিকে মই নিশ্চিন্ত দালিখন বনাই যে আজি ভাতৰ পাতত কোনেও আপত্তি নকৰে। অলপ পালেং পকৰিও বনাইছিলোঁ, আৰু ভাজি এখনো আছিলে। এইফালে ময়ো কৈছোঁ ধুনীয়া হৈছে। মইতো বাৰু ভাল পাইছোঁৱেই, সকলোৱে ভাল পোৱাৰ কাৰণে ভাল লাগিল। আৰু আজি একদম স্পেচিয়েল এইটো, ভাত খোৱাৰ আগতে এইখিনি ৰবাব টেঙা কাটিছিলোঁ, শ্বিলঙৰ পৰা সিদিনাখন লৈ আহিছিলোঁ, আৰু বহুত টেষ্টি আছিলে। ৰিয়াই অকণমান হেল্প কৰি দিলে লগতে। তাৰপাছতে এয়া বাতিকেইটাকে দেখাই দিলোঁ, আৰু তেন্তে আছিলে আহোঁ।